নমস্কাৰ এতিয়া বাতৰি হেড ষ্টুডিঅ'ত মই প্ৰিয়ংকা আহিছো খবৰ মাজলৈ 2025 বৰ্ষৰ অৰ্থনীতিৰ নোবেল বঁটা ঘোষণা কৰা হৈছে তিনিগৰাকী বিশিষ্ট অৰ্থনীতিবিদলৈ নোবেল বঁটা আগবঢ়োৱা হৈছে জুৱেল মকিৰ ফিলিপ আগিয়ান আৰু পিটাৰ হাউটিলৈ নোবেল বঁটা প্ৰদান কৰা হৈছে উদ্ভাৱন চালিত অৰ্থনৈতিক বিকাশৰ ব্যাখ্যাৰে এই বঁটা প্ৰদান কৰা হৈছে তিনিগৰাকী অৰ্থনীতিবিদলৈ 2025 বৰ্ষৰ অৰ্থনীতিৰ নোবেল বঁটা ঘোষণা কৰা হৈছে তিনিগৰাকী বিশিষ্ট অৰ্থনীতিবিদক দিয়া হৈছে নোবেল বঁটা জুৱেল মকিৰ ফিলিপ আগিয়ান আৰু পিটাৰ হাউটিলৈ নোবেল বঁটা আগবঢ়োৱা হৈছে উদ্ভাৱন চালিত অৰ্থনৈতিক বিকাশৰ ব্যাখ্যাৰ বাবে আগবঢ়োৱা হৈছে এই বঁটা SIT লাভ কৰিছে জুবিনৰ মৃত্যুৰ শেষ সময়ৰ সম্পূৰ্ণ ভিডিঅ' অমৃত প্ৰভা মহন্তৰ মোবাইলত থকা ভিডিঅ'সমূহ উদ্ধাৰ কৰিছে SIT অমৃত প্ৰভা মহন্তৰ মোবাইলৰ পৰা ডিলিট কৰিছিল ভিডিঅ'সমূহ ডিলিট কৰাৰ পিছতো আৰক্ষীৰ IT বিশেষজ্ঞই উদ্ধাৰ কৰিছে ডিলিট কৰা ভিডিঅ'সমূহ অমৃত প্ৰভাৰ লগতে আন এটা মোবাইলতো আছিল ভিডিঅ'খিনি সিদ্ধাৰ্থ শৰ্মাৰ কথামতে ভিডিঅ' ডিলিট কৰিছিল অমৃত প্ৰভাই এই ভিডিঅ'খিনি জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত সহায়ক হ'ব বুলি আশা কৰিছে SIT জুবিনৰ ঘৰত ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা গৰিমা গাৰ্গৰ খবৰ ললে ৰমেন ডেকাই কাহিলিপাৰাৰ জুবিনৰ ঘৰত উপস্থিত হৈছে ৰমেন ডেকা জুবিন গাৰ্গৰ ঘৰত ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা গৰিমা গাৰ্গৰ খবৰ লবলৈ আহিছে ৰমেন ডেকা কাহিলিপাৰাৰ জুবিনৰ ঘৰত উপস্থিত হৈছে ৰমেন investigation and police. Singapore is better investigation. চাহ মজদুৰ সংঘ আচ্ছা আছা চাহ জনজাতি মহাসভা আৰু ৩৬টা মিত্ৰ সংগঠনৰ আহ্বানত জনজাতিকৰণৰ দাবীৰে ডিব্ৰুগড়ত বিশাল প্ৰতিবাদী কাৰ্যসূচী ডিব্ৰুগড়ৰ ১৭৭খন চাহ বাগিচাৰ হাজাৰ হাজাৰ চাহ জনগোষ্ঠীয় লোকে অংশগ্ৰহণ কৰিছে প্ৰতিবাদী কাৰ্যসূচীত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিবাদকাৰীয়ে আমোলাপট্টি মানকটা খেলপথাৰ আৰু জালান বাছ টাৰ্মিনেলত একত্ৰিত হৈ সমদল কৰি আহিল চৌকিডিঙি চাৰিআলিলৈ Go back. Saat ini kita cek termasnya kalau BJP सरकार go back. Inkılap जिंदाबाद. We want ST. আপোনালোকে দেখিছে আমাৰ জনজাতি দিব লাগে সেইটো বিগত দিনবোৰৰ পৰা তেখেতসকলে ঠকি আহিছে সেইটো কাৰণে আমি যৌথ মঞ্চৰ পৰা আমি একত্ৰিত হৈছিলে এই মানুহখিনিয়ে বিজেপি চৰকাৰ আনিছিলে এই জনগোষ্ঠীটোৰ স্বতঃস্ফূৰ্ত সঁহাৰি বিজেপি চৰকাৰ গঠন হৈছিলে কিন্তু এই মানুহখিনিৰ দৰত এই মানুহখিনিৰ সমস্যাৰ ওপৰত কিন্তু চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে সেইকাৰণে আজি ক্ষোভিত হৈছে ৰাইজ আজি স্বতঃস্ফূৰ্তভাৱে নিজৰ টকা পইচা খৰচ কৰি কিনে এই প্ৰতিবাদত আপোনালোকে অংশগ্ৰহণ কৰা দেখিছে নিশ্চিতভাৱে ২৬ত ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ'ব আজি আমাক মাটি পট্টা লাগে আমাক আমাৰ ৱেজেছৰ বৃদ্ধি লাগে আৰু আমাৰ ST ষ্টেটাছ আমাক লাগে আজি যেনেকৈ আমাৰ আজি দেখিছে আপোনালোকে ইমান দিনৰ পৰা তেওঁলোকে আমাক ইলেকশ্যনৰ সময়ত কেইটকামান পইচা দি তেওঁলোকে ভাবে যে আমাৰ জনগোষ্ঠীটো কিনিব পাৰিব ইয়াৰ পৰা তেওঁলোকক সকীয়াই দিব বিচাৰো আজি বিজেপি চৰকাৰক যে আজি আমাৰ ডিমাণ্ডবোৰ যদি তেওঁলোকে ফুলফিল নকৰে তেতিয়াহ'লে কিন্তু বেছি সময় নালাগিব গোটেই ৰাইজে এই বিজেপি চৰকাৰক কিন্তু বিদায় দিব অনুৰোধ জনাইছো যে জনজাতিকৰণক লৈ খবৰ উৎকীৰ্ণ খবৰ বহিঃপ্ৰকাশ এয়া ডিব্ৰুগড়ৰ চকিডিঙি আৰু চকিডিঙিত মই এতিয়া পৰিৱেশ দেখুৱাইছোঁ এয়া দিনৰ প্ৰায় 12 বাজিছে 12:30 বাজিছে 1 বাজিবলৈ হৈছে এয়া ডিব্ৰুগড়ৰ প্ৰখৰ ৰ'দ তীব্ৰ ৰ'দ আৰু এই চোকা ৰ'দত
হাজাৰ হাজাৰ চাহ জনগোষ্ঠীয় লোক এইদৰে ৰৈ আছে দূৰ দূৰলৈ মনিব নোৱাৰা দূৰলৈ মানুহ মাত্ৰ মানুহ আৰু মানুহ এইসকল লোকে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে চৰকাৰৰ বিৰুদ্ধে খুব উজাৰিছে চাহ জনগোষ্ঠীটো এনে এটা জনগোষ্ঠী ৰাজ্যৰ যদি অৰ্থনৈতিক বুনিয়াদ যদি চোৱা যায় আজি 200টা বছৰে তেওঁলোকে অৰ্থনৈতিক বুনিয়াদ অসমৰ যদি অৰ্থনৈতিক বুনিয়াদ চোৱা যায় সেই বুনিয়াদ চহকী কৰা আটাইতকৈ গ্ৰাছৰুট লেভেলৰ পৰা আটাইতকৈ তৃণমূল পৰ্যায়ৰ পৰা তেওঁলোকেই কাম কৰি আছে এটি কলি দুটি পাত যি কোৱা হয় চাহে অসমৰ অৰ্থনৈতিক বুনিয়াদৰ এটা অংশ মূল অংশ সেইসকল লোক দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আছে ন্যায্য দাবীৰ বাবে জনগোষ্ঠীয় মৰ্যাদাৰ বাবে চৰকাৰে সেয়া দিব পৰা নাই তাৰে প্ৰতিবাদৰ খবৰ উদ্গীৰণ হৈছে জিলাই এতিয়া তিনিচুকীয়াৰ পাছত আজি ডিব্ৰুগড়ত দেখা গৈছে 177খনকৈ বাগিচাৰ প্ৰায় লাখৰো অধিক লোক এইদৰে ওলাই আহিছে চকীডিঙিলৈ খোজকাঢ়ি ওলাই আহিছে এই প্ৰখৰ ৰ'দত বাগিচাৰ মাজৰ শাৰী শাৰী লাইনৰ পৰা ৰাজপথ গছকি ডিব্ৰুগড় মহানগৰৰ মাজত আহি উপস্থিত হৈ এই প্ৰতিবাদ সাব্যস্ত কৰিছে আমাৰ লগত চাহ জনগোষ্ঠীয় প্ৰতিনিধি আছে সংগঠনৰ প্ৰতিনিধি আছে আমি কথা হ'ম কি ক'ব দীৰ্ঘদিনীয়া আন্দোলনৰ পাছত কোনো ধৰণৰ পৰিণাম নাই চৰকাৰৰ বিৰুদ্ধে কোবত ফাটি পৰি শ কিলোমিটাৰ গছকি এইদৰে আপোনালোকৰ জনগোষ্ঠীয় লোক এইদৰে ওলাই আহিছে আজি চাওক ডিব্ৰুগড় জিলা চাহ নগৰীত আজি লাখ লাখ জনসাধাৰণে নিজৰ প্ৰাপ্য দাবীৰ বাবে ওলাই আহিছে ইয়াত চাহজনীয়া ছাত্ৰ সন্থা আদিবাসী ছাত্ৰ সন্থা সংগঠনসকল আহিছে আৰু আমি অসম চৰকাৰ ভাৰতৰ অনুৰোধ জনাইছোঁ যে আমাৰ ভূমিপট্টা দৈনিক জমিৰ মঞ্জুৰি আৰু জনজাতিকৰণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু আজি লাখ লাখ ৰাইজে আহি চৰকাৰক এইটো দাবী জনাইছোঁ নহ'লে 2026 চনত গোটেই চৰকাৰক যেনেকৈ কংগ্ৰেছক আমি উচ্ছেদ কৰিছিলোঁ তেনেকৈ বিজেপি উচ্ছেদ কৰিবলৈ বেছি টাইম নালাগে চৰকাৰক পোনপটীয়াকৈ এই প্ৰতিবাদৰ পৰা তেওঁলোকে এক প্ৰকাৰে ভাবুকি দিছে যে 26ত বিজেপি নেতৃত্বাধীন চৰকাৰখন এইদৰে যদি তেওঁলোকৰ জনজাতিকৰণ নাপায় তেনেহ'লে হয়তো নাথাকিব পাৰে এইদৰে তেওঁলোকে এতিয়া ক'ব খুজিছে এই প্ৰতিবাদস্থলীৰ পৰা মই পুনৰ এবাৰ যি গোটেই সামগ্ৰিক পৰিৱেশ মই দেখুৱাইছোঁ এয়া ডিব্ৰুগড়ৰ পৰিৱেশ এয়া ডিব্ৰুগড়ৰ মাজমজিয়া চকীডিঙিৰ পৰিৱেশ হাজাৰ হাজাৰ লোক লাখ লাখ ক'ব গ'লে এতিয়া লাখৰ সংখ্যাত হয়তো লোক আৰু আহি আছে বিভিন্ন পথৰ পৰা আমাৰ খবৰ আহিছে বিভিন্ন লোক এইদৰে ওলাই আহিছে বিভিন্ন বাগিচাৰ পৰা 177খন বাগিচা আজি বন্ধ বিভিন্ন বিদ্যালয় অঞ্চলত বন্ধ আছে যাৰ মাজত এইদৰে এইসকল লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে চাহ জনগোষ্ঠীয় ACMSৰ পৰা আদি কৰি অসম আদিবাসী ছাত্ৰ সন্থা অসম চাহ জনজাতি মহাসভা ইত্যাদি কেইবাটাও চাহ জনগোষ্ঠীয় সংগঠনে এই প্ৰতিবাদৰ নেতৃত্ব লৈছে যাৰ ফলত এই প্ৰতিবাদ ব্যাপকভাৱে দেখা গৈছে ডিব্ৰুগড়ৰ চকীডিঙিত জবানবন্দী লোৱাৰ বাবে আদালতলৈ নিয়া হ'ল ছিংগাপুৰীয়া অসমীয়া সিদ্ধাৰ্থ বৰা পৰীক্ষিত শৰ্মা আৰু জলংসাত নাৰ্জাৰীক BNSSৰ 183 ধাৰাত আদালতত ল'ব তিনিওৰে জবানবন্দীৰ বাবে শতাব্দী বৰাকো নিয়া হৈছে আদালতলৈ CID কাৰ্যালয়ত আজি আন এজন ছিংগাপুৰীয়া অসমীয়া হাজিৰ হোৱাৰ সম্ভাৱনা আনসকল ছিংগাপুৰীয়া অসমীয়াক শীঘ্ৰে হাজিৰ হোৱাৰ নিৰ্দেশ দিছে CIDয়ে দুদিনৰ ভিতৰত ছিংগাপুৰীয়া অসমীয়াক হাজিৰ হোৱাৰ নিৰ্দেশ দিছে CID জুবিনৰ মৃত্যুৰ সময়ত ইয়ত পাৰ্টিত আছিল আটাইকেইজন ছিংগাপুৰীয়া অসমীয়া জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত তদন্ত অব্যাহত আছে শীঘ্ৰে আদালতত দাখিল কৰা হ'ব সকলো তথ্য আৰক্ষীয়ে সময়ত চাৰ্জশ্বিট দাখিল কৰাৰ চেষ্টা কৰিছে ছিংগাপুৰীয়া অসমীয়া শীঘ্ৰে হাজিৰ হোৱাৰ সকিয়নি দিছে SITয়ে সঠিক আৰু ক্ষিপ্ৰভাৱে তদন্ত অব্যাহত ৰাখিছে ছিংগাপুৰলৈ যোৱাৰ বাবে আৰক্ষীয়ে অনুমতি বিচাৰিছে এমলাটৰ জৰিয়তে অনুমতি বিচাৰিছে অসম আৰক্ষীয়ে অনুমতি পালে ছিংগাপুৰলৈ যাব SITৰ এটা দল এতিয়াও কোনো বিঘিনি নোহোৱাকৈ চলিছে তদন্তৰ দুদিনৰ ভিতৰত ছিংগাপুৰীয়া অসমীয়া অহাৰ সম্ভাৱনা আছে জেৰাৰ বাবে আইনত যি সময়সীমা বান্ধি দিয়া আছে সেই সময়সীমাৰ ভিতৰত আমি তদন্ত সম্পূৰ্ণ কৰি কোৰ্টত ৰিপৰ্ট দিম আমি সকলো প্ৰকাৰৰ যত্ন কৰি আছো যাতে অনতি পলমে আমি তদন্ত এটা লজিকেল কনক্লুজনত আহিব পাৰোঁ আমি দিনে নিশাই কাম কৰি আছো SITয়ে আৰু আইনত যিটো সময়সীমা আছে তাৰ ভিতৰতে আমি
প্ৰতিবেদন কোৰ্টত দাখিল কৰিম ছিংগাপুৰৰ পৰা ইতিমধ্যে আপোনালোকে গৈছে 4জন আহিলে এজন আগতে আহিছিল আজি 3জন আহিছে আজি আৰু এজন আহিব বুলি আমি খবৰ পাইছো তেওঁ আহি লওক আৰু অহাকালিও কেইজনমান অহা কথা আছে গতিকে মই কৈছো যেটো আপোনালোকক যে 2 দিনমানৰ ভিতৰতে সকলোৱে আৰু কিছু সংখ্যক লোক ছিংগাপুৰৰ পৰা আহি SITৰ ওচৰত হাজিৰ হ'ব আমাৰ আপোনালোকে ইতিমধ্যে গম পাইছে আমাৰ যেটো মিউচুৱেল লিগেল এছিষ্টেন্স ৰিকুৱেষ্ট ছিংগাপুৰত গৈ পাইছে সেই ৰিকুৱেষ্টত আমি তেওঁলোকৰ পৰা পাৰ্মিশ্যন বিচাৰিছো ইতিমধ্যে বিচাৰিছো যোৱা 30 ছেপ্টেম্বৰতে সেই ৰিপৰ্ট গৈ ছিংগাপুৰত এটৰ্নি জেনেৰেলৰ অফিচত গৈ পাইছে তাত আমি অসম আৰক্ষীক তাত গৈ তদন্ত কৰা পাৰ্মিশ্যন ইতিমধ্যে বিচাৰিছো সেই পাৰ্মিশ্যন আহিলে আমি যাম আমাৰ ফালৰ পৰা ৰেডি আছো আৰু বাকি যিখিনি তথ্য লাগে সেইখিনিও আমি সেই ৰিপৰ্টত বিচাৰিছো আৰু আমি আশাবাদী যে আমি খুব সোনকালে এটা পজিটিভ ৰেছপন্স তেওঁলোকৰ পৰা পাম তেওঁলোকৰ তাতো এটা তদন্ত চলি আছে সেই তদন্তৰ কাৰণে কিছু তথ্য তেওঁলোকে আমাৰ পৰা বিচাৰিছে হেতু আমি তেওঁলোকক দিছো গতিকে তেওঁলোকৰ তদন্ত কৰি আছে আৰু আমাৰ তদন্ত আমাৰ ভালকে চলি আছে আৰু আমি তেওঁলোকৰ পৰা যিখিনি এছিষ্টেন্স বিচাৰিছো সেইখিনি গৈ পাইছে আৰু তেওঁলোকৰ পৰা গ্ৰীণ সিগনেল পালে আমাৰ টিমো যাব আৰু তেওঁলোকৰ পৰা যিখিনি তথ্য আমি বিচাৰিছো সেইখিনিও আমি পাম সেইখিনি ডিটেইলছ আমাক দিয়া নাই তেওঁলোকে আমি জনামতে এটা আমাক যিখিনি বিচাৰিছিলে তথ্য সেইখিনি আমি দিছো তেওঁলোকৰ তদন্ত শেষ হোৱাৰ পিছতহে আমি গম পাম তেওঁলোকৰ কি ফাইণ্ডিংছ আছে যেতিয়া ৰিমাণ্ড শেষ হ'ব আমি আদালতৰ সন্মুখত তেওঁলোকক প্ৰডিউচ কৰিম আদালতে তাৰ ওপৰত ফাৰ্দাৰ অৰ্ডাৰ কৰিব চাওক যিসকলৰ 14 দিনৰ ৰিমাণ্ড আমি লৈছো 14 দিনটো মেক্সিমাম গতিকে 14 দিনতকৈ অধিক ৰিমাণ্ড পোৱাৰ কোনো আইনত প্ৰাৱধান নাই গতিকে আমি 14 দিনে মেক্সিমাম এইটো আমি ইতিমধ্যে কেইজনমানৰ কাৰণে ইতিমধ্যে পাইছো সন্দীপন গাৰ্গে যিখিনি কথা কৈছে তেওঁৰ সকলোবোৰ কথা খোলাকে কোৱা নাই নেকি লুকুৱাইছে নেকি কথাবিলাক চাওক তদন্তত এইখিনি চলি আছে তদন্তত কোনে কি কৈছে এইটো এই সময়ত মই মন্তব্য কৰাটো উচিত নহয় তেওঁলোকে আমাৰ কাষ্টডিত আছে তেওঁলোকক আমি জেৰা কৰি আছো বিশেষজ্ঞৰ কমিটিৰ ৰিপৰ্ট পাইছো আমি সেই ৰিপৰ্ট আমি যথাসময়ত কোৰ্টত দাখিল কৰিম ধন্যবাদ SITয়ে তদন্ত সঠিকভাৱে আৰু ক্ষিপ্ৰতাৰে কৰি আছে তদন্ত যি ধৰণে কৰিব লাগে আইনমতে সেইদৰে কৰি থকা হৈছে আৰু ছিংগাপুৰত যিখিনি তদন্ত কৰিব লাগে তাৰ কাৰণে যিখিনি পদক্ষেপ ল'ব লাগে সেইখিনি আমি ইতিমধ্যে লৈছো আৰু আপোনালোকে জানে আমি ছিংগাপুৰৰ পৰা পাৰ্মিশ্যন বিচাৰিছো তেওঁলোকৰ পাৰ্মিশ্যন হলে আমি ভাৰতীয় তাত যিটো হাই কমিশ্যন আছে তেওঁলোকৰ লগতো যোগাযোগ কৰি আছো আমাৰ টিম যাব তেওঁলোকৰ পাৰ্মিশ্যন পালে আৰু তেওঁলোকৰ পৰা আমি বিভিন্ন তথ্য বিচাৰিছো সেইখিনিও আমি সোনকালে পাম বুলি আশা ৰাখিছো ধন্যবাদ আস্থা ৰাখিব পাৰে অসমৰ ৰাইজে নিশ্চয় SITয়ে যি আইনত যিখিনি ব্যৱস্থা আছে সম্পূৰ্ণ আইনৰ ব্যৱস্থাৰ মাজেদি তদন্ত আগবঢ়াই লৈ গৈ আছে ঘটনাস্থল পৰিদৰ্শন নকৰাকে যিটো তদন্ত কৰা হৈছে বিশেষ বহুতে আচলতে এই মন্তব্যটো কৰিছে যে যিটো স্থানত ঘটনা সংঘটিত হৈছে সেইটো স্থানে পৰিদৰ্শন কৰা নাই গতিকে চাওক ঘটনাস্থলীটো যিটো কথা কৈছে এইটো ছিংগাপুৰত আমি নিজাববীয়াকৈ ছিংগাপুৰত গৈ ঘটনাস্থলী প্ৰদৰ্শন কৰিব নোৱাৰো আমি তাত যাবৰ কাৰণে পাৰ্মিশ্যন ছিংগাপুৰৰ পৰা বিচাৰিছো আমি ইমিডিয়েটলি তদন্ত আৰম্ভ হোৱাৰ লগে লগে আমি এমলেটৰ জৰিয়তে ভাৰতৰ গৃহ মন্ত্ৰালয়ৰ জৰিয়তে আমাৰ তাত গৈ আমাৰ যি ঘটনাস্থলী প্ৰদৰ্শন ইনস্পেকশ্যন কৰা বা আৰু বিভিন্ন তদন্ত আছে সেইখিনিৰ তেওঁলোকক আমি পাৰ্মিশ্যন বিচাৰি পঠিয়াইছো তো সেইটো চাওক এটা বেলেগ ছিংগাপুৰ এখন বেলেগ ৰাষ্ট্ৰ আমি তেওঁলোকৰ লগত এক্টিভলি পাৰ্চু কৰি আছো ভাৰতীয় হাই কমিশ্যনৰ থ্ৰুদি যিহেতু তেওঁলোকেও এটা তদন্ত কৰি আছে
গতিকে সেই গোটেই বস্তুটো বিবেচনা কৰি তেওঁলোকে নিশ্চয় আমাক এটা পজিটিভ ৰিপ্লাই দিব আমি আশাবাদী যে আমি গোটেই তদন্তখিনি তাত যিখিনি তদন্ত কৰিবলৈ আছে সেইখিনিও কৰিম আৰু ইয়াত যিখিনি তদন্ত চলি আছে সেইখিনি হৈ আছে আৰু ছিংগাপুৰৰ পৰা যিখিনি ৰেছপন্স পাব লাগে সেইখিনি আমি পজিটিভলি পাম খুব সোনকালে কিন্তু এতিয়ালৈকে আমাৰ তদন্তত কোনো হেম্পাৰ হোৱা নাই ভালকে তদন্ত চলি আছে মানে তালে নোযোৱাকে আধৰুৱা তদন্ত হ'ব বুলি নাভাবে তালে যোৱাৰ কাৰণে যিটো পাৰ্মিশ্যন লাগে পাৰ্মিশ্যন বিচাৰিছোঁ এটা ভাৰত আৰু ছিংগাপুৰৰ মাজত চুক্তিও আছে সেই চুক্তি মতে আমি আশাবাদী যে তেওঁলোকে আমাক কোঅপাৰেট কৰিব আৰু সেই কোঅপাৰেট কৰিব আৰু তেওঁলোকে আমাক গোটেই যিখিনি তেওঁলোকৰ তথ্য লাগে বা আমি গৈ তাত যিখিনি তদন্ত কৰিব লাগে তাৰ অনুমতি সোনকালে আমি পাম বুলি আশাবাদী আমি জাষ্টিছ পাম যেন লাগিছে আৰু সকলোৱে ইমান কষ্ট কৰি আছে মানে SITও বহুত কষ্ট কৰি আছে গতিকে আমি জাষ্টিছ পাম আৰু মুখ্যমন্ত্ৰী ছাৰেও কৈছে গতিকে আমি সকলো আশাবাদী আৰু সোনকালে হ'লে আৰু বেছি ভাল পাম আৰু শেখৰ গোস্বামীয়ে যি অভিযোগ কৰিছে সেই অভিযোগ আপুনি সঁচা বুলি ভাবেনে যে এতিয়া যে সেইবোৰ একো নাজানো মই আৰু এতিয়া মই যোনখিনি ক'ব লগা আছে ক'লোৱে আৰু এতিয়া বৰ্তমান নক'লে মানে কোৰ্টত গৈ পেলাই এডমিছিবল নহ'ব তো সেইটো কাৰণে বাকী এতিয়া আজি গৈ পেলাই ক'লে আজি কোৰ্টত গৈ পেলাই ক'ম আৰু এটা অভিযোগ উত্থাপন কৰিছিলে ফাঁচী বজাৰত শেখৰ বা সিদ্ধাৰ্থই পইচা সুতলে দিয়ে বুলি একোৱে ক'ব নোৱাৰিম এতিয়া আপুনি গোটেই যিবোৰ ষ্টেটমেণ্ট সংবাদ মাধ্যমৰ সন্মুখত দিছে সেইবোৰ যিহেতু SITৰ সন্মুখত দিয়াৰ বাবে ক'ব নোৱাৰে এতিয়া মানে তেওঁলোকৰ যোনখিনি সুধিব লগা আছে সুধিলে আৰু মোৰো ক'ব লগাখিনি ক'লো আৰু আজি তেওঁলোকৰ আগত যোনখিনি কথা ক'লো সেইখিনি আজি গৈ পেলাই কোৰ্টত ক'ম ইফালে জুবিন গাৰ্গৰ সৈতে পৰোক্ষ বা প্ৰত্যক্ষভাৱে জড়িত বহুতৰে ভাষ্য গ্ৰহণ কৰিছে SIT আজি CID কাৰ্যালয়ত উপস্থিত হয় প্ৰয়াসী বৰুৱা নামৰ এগৰাকী জুবিনৰ বান্ধৱী জুবিন সন্দৰ্ভত SIT সোধা পোছা কৰিছে প্ৰয়াসী বৰুৱাক CID কাৰ্যালয়ত পুনৰ উপস্থিত হৈছে শতাব্দী বৰা এইটো একসেপ্ট কৰিব পৰা নাই যে এনেকুৱা এটা ছিংগাপুৰত হেলদি মানুহ এটা লৈ গৈ পেলাই তাহাঁতি আমাক এনেকে ঘূৰাই দিব লগা হ'ল এইটো বস্তু কোনেও আমি একসেপ্ট নকৰো আৰু যোনে কৰিছে এইটো সি শাস্তি পাবই বিকজ যোনজন মানুহে খালি প্ৰকৃতি এনিমেলছ ল'ৰা ছোৱালী দুখীয়া মানুহ আৰু মানুহকে দিলে সেই মানুহটোক ইহঁতি চেছ কৰি দিলে আৰু এই বস্তুটোৰ ন্যায় আমাক চবকে লাগে আৰু মাতিব নেকি আপোনাৰ আৰু আহিব নেকি হয়তো ৰেকৰ্ড কৰিবলৈ মাতিব পাৰে থেংক ইউ দে নৰপিশাচ ইহঁতি নৰপিশাচ আৰু মই ইয়াতকে বেছি একো ক'ব নোৱাৰো প্লিজ জুবিনৰ মৃত্যুৰ গোচৰত তদন্ত সঠিক দিশত আগবাঢ়িছে এনেকৈ তদন্ত হৈ থাকিলে আৰক্ষীয়ে 90 দিনত অভিযোগনামা দাখিল কৰিব পাৰিব দেৰি হ'লেও সমল নষ্ট হয় কিন্তু সোনকালে হ'লেও সমল গোট নাখায় গতিকে তদন্তৰ বাবে মধ্যম পন্থা ল'ব লাগিব এনেদৰে মন্তব্য কৰিছে জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে Justice for Jubin অসমত বসবাস কৰা প্ৰতিজন নাগৰিকে তাকেই বিচাৰিছে আজিৰ তাৰিখত আইনৰ ঊৰ্ধত কোনো যাব নোৱাৰে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা BNSS তাত যি 187 ধাৰা সন্নিৱিষ্ট হৈ আছে তাৰ 3 উপধাৰাত লিপিবদ্ধ আকাৰত আছে যেনে এনে গোচৰবিলাকত য'ত 103 BNS ধাৰাটো সন্নিৱিষ্ট হৈ আছে এনে গোচৰবিলাকত যিসকল ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে গ্ৰেপ্তাৰ কৰাৰ দিনৰে পৰা 90 দিনৰ ভিতৰত যদি চাৰ্জশ্বিট আৰক্ষীয়ে দাখিল নকৰে তেনে ক্ষেত্ৰত কাৰাৰুদ্ধ হৈ থকা ব্যক্তিসকলে জামিন লাভ কৰাৰ পথ সক্ষম হৈ যায় সেইবাবে এই গোচৰটো সন্দৰ্ভত পলিটিকেল লিডাৰশ্বিপেও নিৰ্দেশনা জাৰি কৰিছে এইটো আপোনালোকৰ মাধ্যমৰ জৰিয়তেও প্ৰকাশ পাইছে যে সময়সীমাৰ ভিতৰত এই গোচৰটোত চাৰ্জশ্বিট দাখিল কৰিব লাগিব অৰ্থাৎ এনে গোচৰত যি সময়সীমা চাৰ্জশ্বিট দাখিল কৰাৰ সেইটো হৈছে 90 দিন 90 দিনৰ ভিতৰত চাৰ্জশ্বিট যদি দাখিল নকৰে তেন্তে কাৰাৰুদ্ধ হৈ থকা ব্যক্তিয়ে ডিফল্ট বেইলৰ
সুযোগ গ্ৰহণ কৰিব পাৰে ইংৰাজী ভাষাত দুটা আওপুৰণি মেক্সিম আছে জাষ্টিচ ডিলেড ইজ জাষ্টিচ ডিনাইড যদি জাষ্টিচ দিবলৈ যাওঁতে দীঘলীয়া সময়সীমা লাগে তেতিয়াহ'লে নিশ্চিতভাৱে সমল হেৰাই যোৱাৰ সম্ভাৱনা থাকে একেদৰে আৰু এটা মেক্সিম আছে জাষ্টিচ হাৰিড ইজ জাষ্টিচ বাৰিড যদি জাষ্টিচ দিবলৈ যাওঁতে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া খৰকটীয়া কৰে তেতিয়াহ'লেও সমল আহৰণ কৰাত আৰক্ষী সক্ষম হৈ নুঠিব পাৰে তেতিয়াহ'লে এখন সাৱলীল চাৰ্জশ্বীট দাখিল কৰাত আৰক্ষী ব্যৰ্থ হ'ব পাৰে তেনে ক্ষেত্ৰত আদালতত চাৰ্জশ্বীট দাখিল কৰিলেও চাৰ্জশ্বীটৰ মানদণ্ড যদি উচ্চ মানদণ্ডৰ নহয় তাত উপযুক্ত সমল যদি সন্নিৱিষ্ট হৈ নাথাকে তেতিয়াহ'লে কিন্তু আৰক্ষীয়ে যিসকল ব্যক্তিক গ্ৰেপ্তাৰ কৰি চাৰ্জশ্বীট দাখিল কৰে বা অন্যথাই তেনে ব্যক্তিসকলক দোষী বুলি আঙুলি টোৱালেও আদালতৰ মজিয়াত কিন্তু তেওঁবিলাক হাৰি যোৱাৰ সম্ভাৱনা বৃহৎ পৰিমাণৰ থাকে সেইকাৰণে মই আইনৰ ছাত্ৰ হিচাপে ভাবোঁ যে মিডল পাথটোৱে বেষ্ট জাষ্টিচ হাৰিড ইজ জাষ্টিচ বাৰিড সেইটোও নহওক জাষ্টিচ ডিলেড বা যিটো ফকৰা যোজনা মই আওৰালোঁ দুইটাৰ মধ্যপন্থাটোৱে সম্পূৰ্ণ আজিৰ তাৰিখত সাৱলীল হ'ব বুলি মই ভাবোঁ আৰু আৰক্ষীয়ে ইতিমধ্যেই কালি যিখন আৰক্ষীয়ে SITৰ যিখন প্ৰেছ কনফাৰেন্স আছিল তাত স্পষ্টভাৱে কৈছে যে সময়সীমাৰ ভিতৰত চাৰ্জশ্বীট দাখিল কৰিব অৰ্থাৎ সেই সময়সীমাটো আইনত যিটো লিপিবদ্ধ আকাৰত আছে ধাৰাটো হৈছে ছেকশ্যন 187 জুবিন গাৰ্গৰ ঘৰত SITৰ দল কাহিলীপাৰাৰ জুবিনৰ ঘৰত উপস্থিত হৈছে SITৰ দল জুবিনৰ পত্নী গৰিমাক সাক্ষাৎ কৰিছে SIT দলে জুবিনৰ পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰিছে SIT দলটোৱে কাহিলীপাৰাৰ জুবিনৰ বাসগৃহত SITৰ দল জুবিনৰ পত্নী গৰিমাৰ সৈতে সাক্ষাৎ কৰিছে SITয়ে জুবিনৰ পৰিয়ালৰ সৈতেও বাৰ্তালাপ কৰিছে SIT দলে পঞ্জুকে সংযুক্ত হৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক বিৰিঞ্চিৰ সৈতে বিৰিঞ্চি ইতিমধ্যে SIT দল উপস্থিত হৈছে কাহিলীপাৰাৰ জুবিনৰ বাসগৃহত কিহৰ বাবে আৰু গৰিমাক সাক্ষাৎ কৰাৰ কথা উল্লেখ কৰা হৈছে লগতে পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰিছে কি সংক্ৰান্তত এই বাৰ্তালাপ প্ৰিয়ংকা চাওক আচলতে কিছু সময় পূৰ্বে SIT যিগৰাকী সহকাৰী তদন্তকাৰী বিষয়া মৰমী দাস উপস্থিত হৈ গৰিমা গাৰ্গৰ লগতে আৰু তেওঁৰ পিতৃ আৰু যিসকল পৰিয়ালৰ লোক এই মুহূৰ্তত কাহিলীপাৰাৰ বাসগৃহত আছে তেওঁলোকৰ লগত কিছু সময় কথা পাতে মৰমী দাস আৰু খন্তেক সময়ৰ পূৰ্বে ইতিমধ্যে ওলাই গৈছে তেওঁৰ হাতত আমি এটা বিশেষ খুব বন্ধ এটা ফাইল আমি দেখিছো যিটো ফাইল হয়তো আমি ধাৰণা কৰিছো হয়তো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনো থাকিব পৰা এই মুহূৰ্তলৈকে যিমানখিনি যি তদন্ত হৈছে যিহেতু আজি গৰিমা শইকীয়াগৰাকীয়ে এটা ফেচবুকত আৱেগিক পোষ্ট দিছে যে যিটো আচলতে 10 দিনৰ ভিতৰত গোটেই ন্যায় এটা লাগে বুলি তেওঁ যিধৰণে এটা আবেদন কৰিছে হয়তো তেনে সংকটত অগ্ৰগতি বৰ্তমান আজি তাৰিখলৈকে এইখিনি সময়লৈকে কিমান কি অগ্ৰগতি হৈছে বা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনসমূহ যিহেতু CIDৰ হাতত যিহেতু আহি পৰিল সকলোখিনি গতিকে তেওঁৰ হয়তো তাৰ প্ৰতিলিপি হয়তো তেওঁৰ হাতত দিব আহিব পাৰে বা তাৰ যিখিনি অগ্ৰগতিৰ খতিয়ান সেইখিনিও লৈ হয়তো গৰিমা শইকীয়া গাৰ্গৰে আলোচনা হয়তো মৰমী দাসে কৰিছে গতিকে ভিতৰলৈ যিহেতু আমাক যাব দিয়া হোৱা নাই গতিকে আমি বাহিৰৰ পৰাই যিখিনি আচলতে অনুমান কৰিছো আৰু বহুত বেছি সময় আচলতে তেওঁলোকে কথা পতা নাই 10 পৰা 15 মিনিট সময় তেওঁলোকে কথা পাতিছে আৰু তাৰপিছতে তেওঁ আকৌ ওলাই গুচি গৈছে মৰমী দাস হয়তো আশা কৰা হৈছে যে যিখিনি সময়ত যে জাষ্টিচ ফৰ জুবিন গাৰ্গ বুলি সমগ্ৰ অসমত আচলতে যি ধৰণৰ এটা আচলতে প্ৰতিবাদ যে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় পাব লাগে এই সংকটত তেওঁৰ ভগ্নীয়ে যিহেতু প্ৰতিদিনে প্ৰতি মুহূৰ্তত সকলোখিনি ন্যায় লাগে বুলি তেওঁ আপডেট দি আছে একে সময়তে গৰিমা শইকীয়া গাৰ্গেও যে খুব কম সময়ৰ ভিতৰত ন্যায় বিচাৰি তেওঁলোকে যে আবেদন কৰিছে কিন্তু এইখিনি সময়লৈকে SIT দলটোৱে প্ৰকৃততে কি কৰিছে যেহেতু আজি বহুকেইগৰাকী প্ৰবাসী অসমীয়াও যিহেতু আহি হাজিৰ হৈছিল CIDত গতিকে এইখিনি সময়লৈকে যিখিনি অগ্ৰগতি যিখিনি তথ্য যে জুবিন গাৰ্গক যে ন্যায় দিব পৰা যাব গতিকে এই সন্দৰ্ভত হয়তো তেওঁ এইখিনি কথা আচলতে অগ্ৰগতিখিনি জনাইছে বুলি আমি এই মুহূৰ্তত ঠাৱৰ কৰিছো হয় ধন্যবাদ জনাইছো বিৰিঞ্চি আপোনাক আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰ পৰা বিদায় লোৱাৰ নমস্কাৰ এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল